হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে বাৰু? মোৰ বৰ্তমান ভালেই। চ' আজি অকণমান দিনটো অকণমান কিবা কিবি দেখাম আপোনালোকক কি ক'ত কৰোঁ মেলো। আৰু বতৰটো আমাৰ ফালে বহুত বেছি ঠাণ্ডা, মানে বৰষুণ পৰি আছে এইকেইদিন পূৰা। চ' সেইকাৰণে মানে বৰষুণ পোৱাৰ কাৰণে ভালো হৈছে বাৰু। আৰু এতিয়া মানে যোৱাবাৰ কিন্তু একেবাৰে বৰষুণ নাছিলে, কিন্তু এইবাৰ অলপমান বৰষুণটো বেছিকৈ পৰিছে। এইফালে ট্ৰেইনখনৰ মাতটো শুনিলেনে? আমাৰ এইফালে যিহেতুকে ট্ৰেইনবিলাক গৈয়ে থাকে যে, সেইকাৰণে মানে ট্ৰেইনৰ আৱাজ এনি টাইম থাকে আৰু। বাকী এতিয়া চাই থাকিব ভিডিঅ'টো। এইফালে আজি মানে দুপৰীয়া সাজত বনাবৰ বাবে এয়া আলু আৰু ডিম ধুনীয়াকৈ বইল কৰিছোঁ। এইফালে গাখীৰ চাহ বনাইছোঁ। চাহ মানে দুপৰীয়া সময়ত খাই বৰ ভাল লাগে। এইকণ সময়তে খোৱা হয় গাখীৰ চাহ কাপ, সেইকাৰণে বনাই আছোঁ। আৰু এয়া দেখিব পাইছে, মই ফুলবোৰ অকণমান দেখাই দিছোঁ, কাৰণ বহুত বেছি বৰষুণ পৰি আছে যে এইকেইদিন। আৰু ফুলবিলাক মানে বৰষুণ পৰাৰ লগে লগে এতিয়া পূৰা চাফা হৈ গৈছেগৈ, আৰু মানে খুব মানে ভাল হয় আৰু মানে বৰষুণৰ পানীটো এনেও বহুত ভাল হয়, যিমানে আপুনি পানী নিদিয়ক। আৰু এয়া দেখিব পাইছে, মই যিখিনি ফুল মানে আগফালে আছিলে সেইখিনি মই লৈ আহিলোঁ পিছফাললৈ। ইয়াত ধুনীয়াকৈ এতিয়া ৰ'দটো পৰে আৰু মানে ধুনীয়াকৈ এতিয়া বৰষুণো পৰি থাকিব, সেইকাৰণে ইয়ালৈ লৈ আহিলোঁ। আৰু সিটো চাইডে এতিয়া মানে গৰম দিন অহাৰ লগে লগে মানে সিফালে মানে ৰ'দটো নপৰে যে, সেইকাৰণে এইফালে লৈ আহিলোঁ পিছফালে। যিহেতুকে আমাৰ কোৱাৰ্টাৰ জেগা অকণমান অসুবিধাও হয় বাৰু ফুলবিলাক এতিয়া লগাবলৈ, য'তে ত'তে ফুলবোৰ থ'বও নোৱাৰি, সেইকাৰণে মানে এতিয়া এনেকৈ পিছফালে থৈ দিছোঁ আৰু ইয়াত দেখিব পাইছে আমাৰ মণি, তাই এতিয়া আহি পালেহি, তাইকো অকণমান দেখাই দিছোঁ। এইফালে মোৰ এয়া চাহ ৰেডি, তো এতিয়া চাহকাপ ধুনীয়াকৈ খাই লওঁ। আৰু যিহেতুকে ঠাণ্ডা বতৰত এনেকৈ মানে গাখীৰ চাহকাপ খোৱা মজাই বেলেগ, নহয়নে বাৰু? আৰু সেয়াই আৰু এতিয়া খাই আছোঁ। আনফালে এয়া ডিমৰ তৰকাৰীখন বনাবলৈ মই তেল দিলোঁ, এয়া তেজপাত, শুকান জলকীয়া আৰু লং ইলাচি দালচেনি অকণমান খুন্দি দি দিলোঁ। এয়া পিঁয়াজ দিলোঁ, আদা নহৰু পেষ্ট দি ধুনীয়াকৈ দি দিলোঁ। এইখিনিতে ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ মানে বনালে ভাল হয় আৰু তৰকাৰীখন খাবলৈ মই বৰ ভাল পাওঁ, সেইকাৰণে। এইফালে মছলা দিছোঁ, নিমখ, হালধি বা জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়িও দি দিছোঁ। আৰু এইফালে অকণমান তাৰপৰা চাহী গৰম মছলা আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। এনেকৈ গোটাই গোটাই আপোনালোকে নহৰু দিয়েনে? বৰ ভাল লাগে, এনেকৈ দিবচোন। যদি দিয়া নাই এনেকৈও ভাল লাগে খাই। আৰু এতিয়া ধুনীয়াকৈ মছলাখিনি মই ভাজি আছোঁ। আচলতে মছলাটো ধুনীয়াকৈ ভাজিব লাগে, তেতিয়া মানে তৰকাৰীখন ভাল হয় আৰু, নহয়নে বাৰু? যিকোনো বস্তু আমি ধুনীয়াকৈ যদি ভাজি কৰি পেলাই খাওঁ, এনেও ভাল হয় তৰকাৰীখন খাবলৈ। এইফালে দেখিব পাইছে, মই ইয়াতে দিছোঁ এতিয়া অকণমান জালুকৰ গুড়ি। আপোনালোকে জালুকৰ গুড়ি দিয়েনে? দিবচোন, খুব ভাল লাগে। অকণমান বেছি, বহুত বেছি দিব নালাগে, অলপমান দিলেই হৈ যাব। এইফালে বিলাহীখিনিও ধুনীয়াকৈ মই এতিয়া ইয়াতে দি দিলোঁ। আৰু এতিয়া বিলাহীখিনি ধুনীয়াকৈ মজি নোযোৱালৈকে এইখিনি ধুনীয়াকৈ এতিয়া অলপমান ল' ফ্লেমত ভাজি থাকিম। এইখিনি এতিয়া হৈ গৈছে। এইফালে পিঁয়াজ এনেকৈও মই গোটাই গোটাই দি দিছোঁ। এনেকৈ দিলেও ভাল লাগে, মানে বিলাহীখিনি দিয়াৰ পিছত এনেকৈ পিঁয়াজ দি দিবচোন, বৰ ভাল লাগে। এইফালে আলুখিনিও দি দিছোঁ। আলু আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে, মই ফ্ৰাই কৰি থকা নাই আৰু এনেকৈয়ে দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি এতিয়া ভাজি থাকিম। আৰু অলপ টাইম ভাজাৰ পিছতে আমাৰ ডিমৰ তৰকাৰীকণ এনেকৈ ধুনীয়াকৈ হৈ যাব। আপোনালোকে এনেকৈ ডিমৰ তৰকাৰী খাই ভাল পায়নে? খাবচোন, ভাল লাগে। বহুতে মছলা নিদিয়ে আৰু এনেকৈও মানে ভাল লাগে, অকণমান জালুকৰ গুড়িটো দিলে খুব ভাল লাগে মানে কণীত। আৰু এইফালে মই ৰঙালাও আগ এনেকৈ ধুনীয়াকৈ বনাই আছোঁ। এইফালে মায়ে আচলতে বাৰীৰ পৰা এনেকৈ ধুনীয়াকৈ কাটি বাচি আনিলে, এইখিনিতে বহাই দিলে। আৰু এইফালে মোৰ ডিমৰ তৰকাৰীকণ ৰেডি। আৰু এইটো কোনো ৰেচিপি ভিডিঅ' নহয়, জাষ্ট আপোনালোকক অকণমান দেখালোঁ মইনো কেনেকৈ বনাওঁ। চ' আজিলৈ আহিছোঁ, বাই।